হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। AISF বেটেলিয়ান আৰু ASRF বেটেলিয়ানৰ এখন অফিচিয়েল নটিচ আহিছে। নটিচখনত কি লিখা আছে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে অফিচিয়েল নটিচখন। এইখন নটিচ আহিছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, হোম বি ব্ৰাঞ্চ, দিছপুৰ, গুৱাহাটী। অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অৱ আছামৰ ফালৰ পৰা আহিছে এই নটিচখন আহিছে ASRF আৰু AISF বেটেলিয়ানৰ হয়। ইয়াত কি লিখা আছে মই কৈ দিছোঁ। ইয়াতে লিখা আছে প্ৰশাসনিক সুবিধাৰ স্বাৰ্থত আৰু DGCD এণ্ড CGHGৰ অধীনত ASRF আৰু AISF বেটেলিয়ানে পালন কৰি থকা আইন শৃংখলাৰ দৰে কৰ্তব্য আৰু অন্যান্য নিৰাপত্তা সম্পৰ্কীয় কৰ্তব্যৰ প্ৰকৃতি সযতনে বিবেচনা কৰাৰ পিছত অসমৰ ৰাজ্যপালে ইয়াৰ দ্বাৰা অসম বিশেষ সংৰক্ষিত বাহিনী ASRF বেটেলিয়ান আৰু অসম ঔদ্যোগিক সুৰক্ষা বাহিনী AISF বেটেলিয়ানক আৰক্ষী সঞ্চালক প্ৰধান, অসম উলুবাৰী, গুৱাহাটীৰ 7ৰ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ অনাৰ নিৰ্দেশ দি আনন্দিত হওঁ বুলি ইয়াত লিখা আছে। গতিকে যিসকল AISF আৰু ASRF বেটেলিয়ানৰ হয় সেইসকলৰ কাৰণে এটা গুড নিউজ হয়, ভাল খবৰ সেই বেটেলিয়ানখিনিৰ কাৰণে। গতিকে যিসকলে ASRF আৰু AISF বেটেলিয়ানত চাকৰি কৰি আছে সেইসকলৰ কাৰণে ভাল খবৰ হয়। সেইসকললৈ এই ভিডিঅ'টো সকলো কেণ্ডিডেটে শ্বেয়াৰ কৰিব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ সদায় পাই থাকিবলৈ। ধন্যবাদ।